জুবিন দা আমাৰ কাৰণে কি আছিল আমাৰ from our childhood আমি যেতিয়া মানে সৰু আছিলো স্কুলত গৈছিলো তেখেতৰ যন্ত্ৰ গান আছে স্কুলৰ লগত যোনটো ৰিলেট কৰে তাৰ পিছত আমাৰ জুবিন দা আমাৰ যেতিয়া কৈশোৰ হ'ল তাৰ পিছত যৌবন হ'ল তাৰ পিছত এতিয়া আমি ডাঙৰ হৈছো আমাৰ খালি দুখ থাকি গ'ল আমি যেতিয়া বয়োজ্যেষ্ঠ হ'ম তেতিয়া আমি জুবিন গাৰ্গৰ হেতু কালৰ গানবোৰ শুনিব নাপাম কিন্তু তেখেত আমাৰ ভগৱান আছিল আৰু যেনেকে ভগৱানে সবক ৰক্ষা কৰে তেনেকে তেওঁ আমাৰ অসমখনক ৰক্ষা কৰি আছিল তেওঁ মাত মাতি গৈছিল আমাৰ যি কোনো জুবিন গাৰ্গ আমাৰ কাৰণে এটা যোনটো মানে মেটাৰ থাকে পাঁচটা এলিমেন্ট থাকে তেওঁ আমাৰ 6th মেটাৰ যোনটো এলিমেন্ট তাত অসমত সদায় বিওপি থাকিব যুগ যুগন্তৰ ভাবে বিওপি থাকিব আৰু আমি জীৱনত যেনেকে কেতিয়াও লাইফত আমি যেনেকে দ্বিতীয় এজন ৰাম দ্বিতীয় এজন কৃষ্ণ নাপাও তেনেকে আমি জুবিন গাৰ্গো আমি দ্বিতীয় এজন নাপাও এটো অসম্ভৱ কথা সিঙ্গাৰ বহুত হয় বহুত ডাঙৰ ডাঙৰ সিঙ্গাৰ হয় কিন্তু এজন মানুহ কেনেকুৱা হ'ব লাগে হেতু অকল আমাৰ জুবিন দাই আমাক দেখুৱাই থৈ গৈছে যে যেনেকে নিষ্পাপ ভাবে কেনেকে সকলোৰে কাৰণে কৰিব লাগে নিজৰ কাৰণে নাভাবি পেলাই তেখেতে লাষ্ট সময়টো আমিতো নাজানো আমিতো সৰু মানুহ একো গম নাপাও কিন্তু আমি যি দেখা পাই আছো সামাজিক সোশ্যাল মিডিয়াত বা আমাৰ আপোনালোকৰ যুগেৰে তেখেতে কোনোবাই সুইসাইড কৰিব নগলে কোনোবাই মানে আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল কিবা হৈ যাব হেতু কাৰণে তেখেতে এই ৰুগিয়া তেহাৰেও তেখেতে তাত গৈ পেলাই আমাৰ পাৰফৰমেন্স কৰিব গৈছিলে তাৰ পিছত আমি শুনা পাইছো কালি আমি নিউজত দেখিছো তেখেতে দুদিন যোনটো তেখেতৰ মেডিসিন খোৱা নাই তেখেতে পানীৰ পৰা আমাৰ ডক্টৰে কৈছিলে যে পানী আৰু জুইৰ পৰা আমাৰ জুবিন দা অতৰত থাকিব লাগে তথাপিও তেখেতে তাত হেৰি কৰিছে তো মই নিজেও আমি চাকৰি কৰো আমিও জুবিন দাক মই মৰিগাঁও জিলা প্ৰশাসনতে চাকৰি কৰো তাতে জুবিন দাক আমি দুবাৰ জিলা দিৱসত খুব ওচৰৰ পৰা পাইছো তেখেতৰ যোনজন মেনেজাৰ বুলি কৈ আছে এতিয়া আমাক ন্যায় লাগে হেতুটো হয় বাট আমি জুবিন দাকটো নাপাও আমি যিমানে ন্যায় পাই যাও লাগিলে তেওঁলোকক ফাঁসি দি দিয়ক লাগিলে তেওঁলোকক কিবা কৰি লওক বাট আমিতো তেওঁক নাপাও ন হেতু আমাৰ এটা আবেগ হয় কিন্তু হেতু আমি জিন্দগীত নাপাও কিন্তু তথাপিও কৈছো আমাক ওচৰত চাপিব নিদিয়ে ঠেলিয়াই দিয়ে গটিয়াই দিয়ে আমাৰ অফিচৰ ষ্টাফকে তেওঁ ঠেলিয়াই দিছে আমি যেতিয়া অফিচত মানে আমি যেতিয়া জুবিন দাৰ ওচৰত ষ্টেজত গৈছিলো আই কাৰ্ড পিন্ধা আছে তেখেতে নাচাই কোন কি হয় বা তেখেতে ঠেলিয়াই দিয়ে তেওঁ যোনজন এইজন সিদ্ধাৰ্থ নে কি কয় হেজন আছে কিন্তু তেতিয়া যেতিয়া আমি ভিডিঅ'ত দেখিছো তেওঁ যেতিয়া পানীত সাঁতুৰি আছে তেওঁ লাইফ জেকেট খুলি দিছে তেওঁ ভিভিআইপি হয় আমাৰ যেনেকে সৰু আমাৰ এজন মানে আমাৰ মানুহ এজন আহিলে মন্ত্ৰী এজন আহিলে তেওঁ পিছত নৈত ইমান মানুহ থাকে পুলিচ থাকে আমি ওচৰৰ পৰা চাব নোৱাৰো বা তেওঁলোকক ইমান প্ৰটেকচন দিয়ে জুবিন গাৰ্গ কি হয় তে বুজি পাইছে না নাই কি হয় আমাৰ মানে অসমত যিমান জনতা আছে গোটেইখিনি আহি কান্দিছে মোৰ মা হয় মোৰ মানে যিমান 80 ইয়াৰ্ছৰ পৰা আৰম্ভ কৰি আমাৰ মানে ইয়ং জেনাৰেশ্যনে কলেজত পঢ়ি আছে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ স্কুলৰ খিনিও মই কৈছো সবে কান্দিছে তো হেনেকুৱা এজন ভিভিআইপিক মানে আপোনালোকে মানে সিকিউৰিটি কোড গ'ল মানে কি আছিল মানে নকল যেনে আমাকে ক'লে আমি জুবিন দাৰ কাৰণে খালি আমাক মানে ভাত মুঠি দিলে হ'ল আমি তেওঁৰ কাৰণে আমি মানে থাকি গলো হয় আমাক নালাগে একো পইচা পাতি এইবিলাক একো নালাগে তেওঁৰ লগত আমাক যদি ক'লে হয় যে আমি নোৱাৰো তহঁৰা চাকৰ হৈ থাকা আমাৰ তাত আমি এটো কৰিল হয় বনুৱা হৈ থাকিলো হয় তেওঁৰ লগত কিন্তু মানে কেনেকে মানে তেওঁক মানে তাত এৰি দিছে মানে যে তোমালোকে যি কৰা এজন মানে কি কম আমাৰ ভাষা নাই আৰু আমাৰ ভাষা হেৰাই গ'ল আৰু এটো অদ্বিতীয় কেতিয়াও নহয় অসমত এটো মিছা কথা কোনো মানে সন্তোষ লুভি লাভ নাই যে 50 বছৰৰ পিছত আহিব আমাৰ লাইফ টাইমত আমি নাপাও বাট নেক্সট জেনাৰেশ্যনতো মই মানে এনেকুৱা মহান ব্যক্তি গান গাব পাৰিব মই নাজানো কিন্তু এজন ব্যক্তি হিচাপে এজন মহান ব্যক্তি হিচাপে কেতিয়াও নাহে হেতু সৰি মানে অসমবাসীৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা কৰিছো কেতিয়াও নাহে আপোনালোকে এটো ভুল নলব ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ